নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি একেবাৰে ইউনিক ৰেচিপি এটা দেখাম। এই ৰেচিপিটো মই আগতে বনাইছিলোঁ, কিন্তু ভিডিঅ' সহকাৰে কৰা নাছিলোঁ আৰু ভিডিঅ'টো আপলোড কৰা নাছিলোঁ। আজি ভাবিলোঁ ভিডিঅ'টো বনাই আপোনালোককো দেখাওঁ, শ্বেয়াৰ কৰোঁ। গতিকে আহক, দেৰি নকৰি এতিয়া ভিডিঅ'টো ভালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া থালখনত আপোনালোকে দেখিছে মই এটা পিঁয়াজ লৈছোঁ, এনেকৈ কাটি লৈছোঁ, আদা লৈছোঁ, এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এটা মিডিয়াম সাইজৰ বিলাহী লৈছোঁ। যেহেতু আমাৰ 3জন সদস্য সেই অনুপাতে লৈছোঁ। জলকীয়া 3টা দিছোঁ, এইটো নিজৰ টেষ্ট মতে দিব, কম বেছি। এইফালে বাহু মাছ লৈছোঁ 3 পিচ, ডাঙৰ মাছ আছিলে লোকেল। বাহু মাছ বুলি ক'লেতো গম পাইছে, ভকুৱা মাছ। সদায় পাচলিৰে মাছ বনাওঁ নহয় জানো, আপোনালোকে দেখিছে, কিন্তু আজি অলপ বেলেগ ধৰণে বনাম, সেইকাৰণে ইউনিক কৈছোঁ। এয়া নাৰিকল, আপোনালোকে বাৰু এই ৰেচিপিটো খাই পাইছেনে? নাৰিকল দি এনেকৈ নাৰিকলখিনি মই অলপ ইয়াতে পেষ্ট বনাই ল'ম। মিক্সিতে কৰিছোঁ মই, নাৰিকলখিনি গুড়ি কৰি লৈছোঁ। তথাপিতো এতিয়া ইয়াতে অকণমান পানী দি মই ইয়াৰে এইখিনি গাখীৰ বনাই ল'ম। গাখীৰখিনিৰে বনাম, খুব ধুনীয়া হয়। ইয়াতে পানী দি পেষ্ট এটা বনাই ল'ম আৰু তাৰপিছত আপোনালোকে চাই থাকিব, আঁতৰি নাযাব, একেবাৰে সহজ ৰেচিপি হয়। আৰু এইফালে চাওক, মিক্সি জাৰটোত মই এনেকৈ গাখীৰ বনাই লৈছোঁ আৰু এইফালে আদা, পিঁয়াজ, জলকীয়া এই গোটেইখিনি মই এই চাটনি জাৰ এটাত লৈছোঁ ধুনীয়াকৈ। এইখিনিও পেষ্ট বনাই ল'ম। আজি এনেকৈ বনাম, একেবাৰে সহজ পদ্ধতি। ইয়াতে অকণমান নিমখ দিম আৰু এইফালে মাছখিনিত মই নিমখ আৰু হালধি ধুনীয়াকৈ সানি ল'ম। আৰু এইফালে চাওক, মোৰ মছলা পেষ্টটো ৰেডি হৈ গৈছে। আৰু এইফালে মই নাৰিকলৰ গাখীৰখিনি এনেকৈ ৰেডি কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে নাৰিকলখিনি চেকি ল'ব পাৰে। মই লোৱা নাই, কিয় জানেনে? যিহেতু মোৰ 3জন সদস্য, গতিকে মই নাৰিকল বহুত বেছি লোৱা নাই। আপোনালোকৰ যদি সদস্য বেছি হয়, তেতিয়া নাৰিকলৰ পৰিমাণটো বেছি লাগিব নহয় জানো, আৰু তেতিয়া আপোনালোকে চেকি ল'ব, অকল নাৰিকলখিনি ল'ব, নাৰিকলৰ গাখীৰখিনি ল'ব। মই কিন্তু এই গোটেইখিনি দি দিছোঁ। কোনোবা হয়তো ক'ব পাৰে যে চেকি দিয়া নাই, মই এনেকৈ দিছোঁ কম লোৱাৰ কাৰণে। আৰু এইফালে মাছখিনি মই ৰেডি কৰিছোঁ নিমখ হালধি দি। আৰু এইফালে মই টিকলা কেৰাহীখন উঠাই দিছোঁ, লোহাৰ কেৰাহী, যিহেতু বহুত বেছি নহয়, সেইকাৰণে আজি এইখনতে বনাম। আৰু এতিয়া মাছখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। একেবাৰে সহজ ৰেচিপি, যদিহে খাই পোৱা নাই আপোনালোকে এবাৰ ইয়াৰে জুতিটো ল'ব। আৰু এইফালে মোৰ মাছখিনি এটা ছেট হৈ গৈছে। যিহেতু ডাঙৰ মাছ হয়, সেইকাৰণে গেছৰ স্পীডটো জুইৰ পৰা কমাই দিছোঁ, নহ'লে ভিতৰখিনি নিজিব যে। এটা ছেট হৈ গৈছে। যিহেতু মাছ ফ্ৰাই কৰাটো সকলোৱে জানে, গতিকে গোটেইখিনি ভিডিঅ' নেদেখাওঁ। মোৰ মাছ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মাছখিনি মই ইয়াৰ পৰা কাঢ়ি থ'ম আৰু ইয়াতে একেখিনি তেলতে আঞ্জাখিনি বনাই ল'ম। আৰু এতিয়া ইয়াতে মই শুকান জলকীয়া এটা দি দিছোঁ, তেজপাত দি দিছোঁ, অকণমান লৰাই দিছোঁ। আৰু এতিয়া জিৰা আৰু পাঁচফোৰণ দি দিম ইয়াতে। এয়া পাঁচফোৰণ দিছোঁ অকণমান, মই হাতেৰে দি দিছোঁ, আৰু এয়া গোটা জিৰা। এতিয়া ইয়াতে আৰু আদা বা বিলাহী একেই নিদিওঁ, যিহেতু পেষ্টটো বনাই দিছোঁ ধুনীয়াকৈ। এতিয়া ইয়াতে মই হালধি অকণমান দি দিম। এয়া হালধি পাউডাৰ দি দিছোঁ আৰু বনাই থোৱা পেষ্টটো মই এতিয়া ইয়াতে দি দিম। আৰু এইখিনি ভালদৰে অকণমান এয়া দি দিছোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ম। খুব ধুনীয়া এটা গোন্ধ আহিছে বহাই দিয়াৰ লগে লগে। আৰু বাকীটো মই অকণমান ফালি দিম, এইখিনিও অকণমান ভাজি ল'ম। এনেকৈ বনালে আঞ্জাখন বহুতেই মানে সোৱাদ লগা হয়। নাই খোৱা যদি এবাৰ খাব দেই। ভাজা হৈ গৈছে, ভাজিখিনিৰ পৰা এয়া তেল নিগৰি আহিছে। এতিয়া মই বনাই থোৱা নাৰিকলৰ গাখীৰখিনি ইয়াতে দি দিম। এতিয়া ভালদৰে লৰাই দিছোঁ। আপোনালোকে দেখিছে এতিয়ালৈকে মই মছলা একো এড কৰা নাই, অকল জিৰা পাউডাৰখিনি দিম ইয়াতে। এতিয়া ইয়াতে মই অকণমান পানী দিম, যিহেতু এইখিনি অকণমান গোটা হৈ আছে। আৰু এতিয়া ইয়াতে মই বাতিটো অখালি দি দিছোঁ। এটা নিমখ জলকীয়াটো নিজৰ পচন্দ মতে দিব, টেষ্ট অনুযায়ী। যিহেতু মই পেষ্টটো বনাওঁতে নিমখ দিছোঁ, সেইকাৰণে এতিয়া নিমখ দিয়া নাই। আৰু মাছখিনি ফ্ৰাই কৰাটো নিমখ আছে,
সেইকাৰণে দিয়া নাই এইখিনি এতিয়া অকণমান উতলিব দিম আৰু তাৰপিছত মাছখিনি ইয়াতে দি দিম আৰু ইয়াত চাওঁ লাহে উতলিছে এতিয়া মই ইয়াতে মাছখিনি দি দিম ভাজি থোৱা এয়া এইখিনি দি দিছোঁ আৰু মই গ্ৰেভি টাইপ বনোৱা নাই অকণমান জুলীয়া টাইপ বনাইছোঁ আৰু এতিয়া ইয়াতে মই অকণমান জিৰা পাউডাৰ দি দিছোঁ বেলেগ একো দিয়া নাই অকল জিৰা পাউডাৰেই দিছোঁ আপোনালোকে ইচ্ছা কৰিলে নিজৰ পচন্দ মতে কিবা মছলা এড কৰিব পাৰে মই একোৱেই দিয়া নাই এইখিনিয়ে দি দিছোঁ আৰু যিহেতু নাৰিকলৰ এটা টেষ্ট থাকে গতিকে আঞ্জাখন খাবলৈ বহুতেই সোৱাদ লগা হয় আৰু এতিয়া মই ইয়াতে কেঁচা ধনিয়াৰ পাত দিছোঁ আপোনালোকে যদি বেয়া পায় স্কিপ কৰিব কিন্তু মই ইয়াৰে গোন্ধটো খুব ভাল পাওঁ সেইকাৰণে দি দিছোঁ আৰু ভালো লাগে কেঁচা ধনিয়াৰ গোন্ধটো পালে আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'সমূহ ইউটিউবত প্ৰথমবাৰৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াই মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু ভিডিঅ'টো লৈ চাব পাৰিব আৰু যদিহে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰি দিয়া নাই আপোনালোকে পেজটো ফ'ল' কৰি দিব তেতিয়া মোৰ ভিডিঅ'সমূহ নতুন নতুন পাই থাকিব এয়া চাওক সদায় আৰু কিমান কবি আলু মূলা এতিয়াতো এইবিলাক পাচলি যথেষ্ট পৰিমাণে ওলাইছে বজাৰত নহয় জানো কেতিয়াবা অকণমান বেলেগ জুতিটো খাব লাগে তেতিয়া ভাল লাগে খাই আৰু যিসকলে খাইছে এনেকৈ নাৰিকলৰ গাখীৰে তেওঁলোকে জানে টেষ্টটো আৰু যিসকলে এতিয়ালৈকে এনেদৰে পৰিৱেশন কৰি পোৱা নাই আপোনালোকে এবাৰ এনেকৈ মোৰ ষ্টাইলত বনাব আৰু খাব আৰু খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকে মোৰ ভিডিঅ'সমূহ কোন কোন ঠাইৰ পৰা চাই আছে জনাই দিবচোন তেতিয়া মোৰো ভাল লাগে ঠাইখিনি গম পালে গতিকে আজিৰ ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু যিসকল কিটচেনত নশিকাৰু তেওঁলোকৰ কাৰণে মোৰ এই টিপছটো খুবেই প্ৰয়োজনীয় হ'ব ধন্যবাদ আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আচলতে মই আজি দুপৰীয়াৰ সময়ত এনেকৈ বনাইছোঁ দুপৰীয়াৰ ভাত সাজত আৰু এনেকুৱা এখন আঞ্জা ৰাখিলে বহুত বেছি আঞ্জাৰ প্ৰয়োজন নহয় জানো এয়া চাওকচোন কিমান ধুনীয়া হৈছে আৰু লোভনীয় হৈছে খুব ধুনীয়া হয় আৰু এয়া হৈ গৈছে এতিয়া মই গেছৰ ফ্লেমটো এয়া অফ কৰি দিছোঁ এয়া চাওকচোন আঞ্জাখনৰ কালাৰটো ধুনীয়া হৈছে যদিও নাৰিকলৰ গাখীৰ দিছোঁ বগা হোৱা নাই চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো